ইমান মিয়া কিয় হৈছে অখিল গগৈ বুকু ফাইটা যাওক বুকু ফাইটা যাওক অখিল গগৈ কিয় কৰিলে ভুল কথা কিয় ক'লে ইয়াতে আপোনালোকে ভুল কথা কিয় ক'লে 40 ঘৰ মানুহৰ কথা ক'ব আহে বৰপেটাত শংকৰদেৱ মাধৱদেৱ থকা জেগাখিনিত 40 জন অসমীয়া আছে আৰু সেইটো আপোনালোকে ক'ব খোজে মুখ খুলি নল'ব দেই আৰু চেয়াৰমেন আলীয়ে কয় যে মই ৰক্ষণাবেক্ষণ দিছো আজি অসমীয়াৰ ইমান দুৰৱস্থা হ'ল আজি অসমীয়াৰ ইমান দুৰৱস্থা হ'ল যে আপুনি ৰক্ষণাবেক্ষণ দিব লাগে আপুনি ৰক্ষণাবেক্ষণ দিব লাগে কোন হয় চেয়াৰমেন আলী যেতিয়া ভুল আপোনালোকে সাইন্টিফিক ৰিপ্লাই শুনক চেয়াৰমেন আলী ডাঙৰীয়া প্লিজ হোৱা নাই আচ্ছা প্লিজ চেয়াৰমেন আলী ডাঙৰীয়া let the honorable chief minister complete his speech অধ্যক্ষ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ স্পীচটো শেষ কৰিব দিয়ক তেওঁৰ ৰিপ্লাইটো এটাটো মই ৰিকুৱেষ্ট কৰিম ডিছকুৱালিফিকেশ্যন মুখ্যমন্ত্ৰীয়ে অসমত কাজিয়া লগাবই লাগিব অখিল গগৈ you are suspended for 10 minutes অখিল গগৈ you are suspended for 10 minutes কাজিয়া লগাব বুলি ইমান মিয়া কিয় হৈছে অখিল গগৈ বুকু ফাইটা যাওক বুকু ফাইটা যাওক অখিল গগৈ প্লিজ নামনিৰ মিয়াবাদ প্লিজ নামনিৰ মিয়াবাদ প্লিজ লগাবলৈ নহয় ৰিপ্লাই শুনক প্লিজ অধ্যক্ষ মহোদয় কংগ্ৰেছ দলে প্ৰশ্ন মুখ্যমন্ত্ৰী ডাঙৰীয়াই ৰিপ্লাই দি আছে honorable chief minister is replying why are you disturbing please listen মুখ্যমন্ত্ৰী ডাঙৰীয়াক ৰিপ্লাই দিব দিয়ক প্লিজ আরে উত্তর দিয়ে দিম রাতি 2টা বজাত মই উত্তর দিম মই দিমেই উত্তর রাতি 2টা বজাত উত্তর দিম হিন্দু মুছলমান কি কৰে কৰিব মই বহি আছো 2টা বজাত আপোনালোকে কি কৰিছে মই একো শুনা নাই মই কি কৈছো আপোনালোকে প্লিজ শব্দ উপাধ্যক্ষ ডাঙৰী আপুনি অখিল গগৈ ডাঙৰীয়ে কোলাই দিলে ইপিনে সাংঘাতিক বিজেপিৰ মিয়া বুলি গালি দিছে অধ্যক্ষ মহোদয় বিজয় মহোদয় প্লিজ sit down মিয়াটো কি দিয়া শব্দ নেকি সন্মানীয় শব্দ মিয়াটো সন্মানীয় শব্দ প্লিজ মিয়াৰ ওপৰত আগতে ডিবেট হৈছে এবাৰ এইটো ওপৰত ডিবেট হৈছে প্লিজ sit down মিয়াটোতো মিয়া হ'বৰ ওপৰত বিধানসভাত ডিবেট হৈছে প্লিজ sit down চেয়াৰমেন আলী ডাঙৰীয়াই নিজে মিয়াৰ ওপৰত বক্তব্য দিছিলে কিয় ফাইটা যায় আপুনি এইটো কোনো ভাল পাই বুলি কৈছে বক প্লিজ মিয়া বুলি ক'লে বুকু ফাইটা যায় মাননীয় অধ্যক্ষ মহোদয় প্লিজ এতিয়া আপোনালোকে মুখ্যমন্ত্ৰীৰ উত্তৰ শুনিব নোখোজে ডিবেট নকৰিব তে আপোনালোকে ডিবেটটো কিয় কৰিলে মইতো খুজি লোৱা নাই আপোনালোকে কিয় কৰিলে ভুল কথা কিয় ক'লে ইয়াতে আপোনালোকে ভুল কথা কিয় ক'লে 40 ঘৰ মানুহৰ কথা ক'ব আহে 40 ঘৰ মানুহৰ কথা ক'ব আহে বৰপেটাত শংকৰদেৱ মাধৱদেৱ থকা জেগাখিনিত 40 জন অসমীয়া আছে আৰু সেইটো আপোনালোকে ক'ব খোজে মুখ খুলি নল'ব দেই মুখ খুলি নল'ব মই ইমানে কৈ আছো 40 ঘৰ অসমীয়া মানুহ আৰু চেয়াৰমেন আলীয়ে কয় যে মই ৰক্ষণাবেক্ষণ দিছো আজি অসমীয়াৰ ইমান দুৰৱস্থা হ'ল আজি অসমীয়াৰ ইমান দুৰৱস্থা হ'ল যে আপুনি ৰক্ষণাবেক্ষণ দিব লাগে আপুনি ৰক্ষণাবেক্ষণ দিব লাগে কোন হয় চেয়াৰমেন আলী আপোনালোকৰ মানুহৰ তাতে যিমান হিন্দু খেদিলে মানুহখিনিক লৈ আহক মই কৈ আছো শুনি যাওক ক'ব কিয় নিদিয়ে ডাটাটো আপোনালোকে বহিলেহে মই ক'ব পাৰো আপোনালোকে যদি নবহে মই ক'ৰ পৰা ক'ম আপোনালোকক মই ক'লো নে নাই যে পুলিং বুথ ৱাইজ আৰে মই আপোনালোকক ক'লো নাই যে মই পুলিং বুথ ৱাইজ ডাটা দিব গৈ আছো মই দি আছো আপোনালোকে শুনি লওক
মুখ্যমন্ত্ৰী ডাঙৰীয়া ৰিপ্লাই শুনক, তাৰপিছত কিবা ক'বলগীয়া আছে যদি ক'ব। যদি আপোনালোকে ৰিপ্লাই নুশুনে তেনে বিতৰ্ক ক'বলগীয়া আছে, আই উইল গিভ টাইম। ডিবেটত কিয় কৰে যদি মোৰ ৰিপ্লাই শুনিব ভয় কৰে? শুনক চেয়াৰমেন আলী ডাঙৰীয়া, চেয়াৰমেন আলী ডাঙৰীয়া, আকৌ কৈছো অধ্যক্ষ মহোদয়, চেয়াৰমেন আলীটো ইয়াতে গেষ্ট এপিয়াৰেঞ্চ যে হৈ আছে, মই ৰিকুৱেষ্ট কৰিম ডিছকুৱালিফিকেশ্যন পিটিশ্যনখন সোনকালে ডিছপ'জ কৰি দিয়ক। লেঠা মৰি গ'ল, বহক। প্লিজ চেয়াৰমেন আলী, মোক ধমকি নিদিব দেই চেয়াৰমেন আলী প্লিজ, মোক ধমকি দিয়াৰ প্ৰেক্টিচ নকৰিব। চেয়াৰমেন আলী ডাঙৰীয়া প্লিজ, চেয়াৰমেন আলী ডাঙৰীয়া চেয়াৰমেন আলী না আপুনি ঘৰকা না ঘাটকা, গতিকে আপুনি বেছি কথা নকয়, বহি থাকক। চেয়াৰমেন আলী ইউ আৰ ছাছপেণ্ডেড ফৰ 10 মিনিটছ। আপোনাক মিয়া মুছলমানেও নামানে, আপোনাক মিয়া মুছলমানেও নামানে, আপুনি ঘৰকাও নাই ঘাটকাও নহয়। মাননীয় অধ্যক্ষ মহোদয়, চক হাউচ চলাব লাগে ৰিপ্লেচ। আই এম ৰিপিটেডলি ৰিকুৱেষ্টিং ইউ, আই উইল গিভ ইউ টাইম। আপোনালোকে ডিবেট কিয় কৰে? মুখ্যমন্ত্ৰী শেষ কৰিব। উপাধ্যক্ষ, এই প্ৰশ্নটো যেতিয়া আপোনালোকে মূল সূত্ৰৰ শুনিব সাহস নকৰে